Hey dear AT student, কি খবৰ? তোমালোকে একদম মজাকে বছৰিকীয়া পৰীক্ষাৰ বাবে প্ৰিপাৰেচন কৰি আছা? যিহেতু তোমালোকে থাম্বনেল চাই গম পাইছা, আজি ক্লাছ 9ৰ সম্ভাৱিতা চেপ্টাৰটোৰ তোমালোকৰ একেবাৰে কনফিউজ লগা চেপ্টাৰটোৰ কেনেকুৱা ধৰণৰ এমচিকিউ তোমালোকক পৰীক্ষাত সোধে, সেই তেনেকুৱা এমচিকিউ তোমালোকৰ লগত আজি আলোচনা কৰিম। মই বাৰে বাৰে কৈছো এই ক্লাছ 9ৰ যে মই ভিডিঅ'খিনি বনোৱা আৰম্ভ কৰিছো, মই যিহেতু গোটেই পাঠটো পঢ়ুৱা নাই, মই একেবাৰে সৰু সৰু বস্তু তোমালোকক ধ্যান দি পেলাই যিখিনি প্ৰশ্ন আনো সেইখিনি ধুনীয়াকে এটা সৰু সৰু কনসেপ্ট সহ মই বুজাই দিবলৈ যত্ন কৰি আছো, যাতে তোমালোকে এই পাঠটো নপঢ়াকৈ যাতে এই ভিডিঅ'টো চালে তোমালোকৰ যাতে কামত আহে। এইখিনি সময় এই ভিডিঅ'টো যিহেতু চাবা, তোমালোকৰ একেবাৰে মূল্যৱান সময় দি পেলাই তোমালোকে ভিডিঅ'খিনি চাবা, যাতে সময়ত যাতে সেইটো ব্যৰ্থ হৈ নাযায়, সেইকাৰণে সেই বস্তুটো ভাবি পেলাই মই একেবাৰে সৰু সৰু ডিটেইলছত তোমালোকক বস্তুখিনি বুজাই দিবলৈ যত্ন কৰি আছো। সো আজিৰ যোনখিনি সম্ভাৱিতা চেপ্টাৰৰ যোনখিনি এমচিকিউ আনিছো খুব গুৰুত্বপূৰ্ণ, আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এইবাৰ বছৰিকীয়া পৰীক্ষাত তোমালোকৰ সুধিব। ঠিক আছে, সম্পূৰ্ণ তোমালোকে ভিডিঅ'টো চাবা, স্কিপ নকৰাকৈ চাবা। মই সৰু সৰু ডিটেইলছত মই কৈছোৱেই, বুজাই দিম। ঠিক আছে, আৰু যদি কোনোবাই যদি এই ভিডিঅ'টো যদি নতুন চাইছা, তেতিয়াহ'লে আমাৰ চেনেলটোত জইন হৈ যোৱা, ছাবস্ক্ৰাইব বাটনটো দবাই পেলাই নটিফিকেশ্যনটো অন ৰাখিবা, তেতিয়াহে মই নেক্সট আকৌ যোনটো পাঠৰ ভিডিঅ' তোমালোকক দিম, তোমালোকে পটককে গম পাই যাম, নটিফিকেশ্যন যাবগৈ, ইউটিউবে নটিফিকেশ্যন দি দিব, তেতিয়া তোমালোকে চাব পাৰিবা ভিডিঅ'টো। ঠিক আছে, ক্লাছ 10তো মই বিভিন্ন চেপ্টাৰৰ এমচিকিউ লগতে লং কুৱেশ্যন সমাধান কৰি দিওঁ। সো সকলোকে মই এটাই ৰিকুৱেষ্ট, ছাবস্ক্ৰাইব কৰি থৈ দিবা, আৰু এই চেনেলটো যিহেতু নতুন খোলা হৈছে সেইটো কাৰণে চেনেলটো শ্বেয়াৰ কৰি দিবা, বন্ধুবৰ্গৰ ওচৰত শ্বেয়াৰ কৰি দিবা। ঠিক আছে, সো আজি যোনখিনি কনসেপ্ট লৈ আহিছো, যোনখিনি প্ৰশ্ন লৈছো, তোমালোকক দেখাই দিওঁ ব'লা। সো প্ৰথম কুৱেশ্যন খিনি আনিছো, ইয়াত তিনিটা কুৱেশ্যন আনিছো, আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকক পৰীক্ষাত দেখা পাবা। সম্ভাৱিতাৰ পৰা এনেকুৱা ধৰণৰ প্ৰশ্নহে তোমালোকে দেখা পাবা। চোৱা, একজেক্ট যোনটো ঘটনা ঘটিব সম্ভাৱিতাৰ, সেই ঘটনাৰ মতে নিদিব পাৰে, অকনমান বেলেগ দি দিব পাৰে। তোমালোকক মই কনসেপ্ট বুজাই দিম, তোমালোকে যদি বেলেগ প্ৰশ্ন যদি দিয়ে নহয়, তেতিয়াহ'লে তোমালোকে 100% চিয়ৰ পাৰিবা। চাবা, এইটো ভিডিঅ' চোৱাৰ পিছত তোমালোকে নিশ্চয়কৈ পাৰিবা। চোৱা কি কৈছে, এখন ক্ৰিকেট খেলত এজন পুৰুষ ক্ৰিকেটাৰে 30টা বলৰ ভিতৰত 6টা বল বাউণ্ডৰী কোবাই। ক্ৰিকেট খেলত দিছে, হয়নে? আমাৰ ল'ৰা মানুহবিলাকৰতো এনেও ইমোশ্যনটো বহুত ষ্ট্ৰং, হয়নে নাই ক্ৰিকেট খেলৰ প্ৰতি? কাৰ কোনজন বেটাৰ, আমাৰ ইণ্ডিয়ান মেন্স ক্ৰিকেট টিমৰ বেটাৰ কোনজন ফেভৰিট, তোমালোকে কমেণ্টত জনাবাচোন। ঠিক আছে, সকলোৱে জনাবা। ঠিক আছে বাৰু, এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, আৰু এইখন বুজি পালে বহুত তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব। চোৱা, এখন ক্ৰিকেট খেলত এজন পুৰুষ ক্ৰিকেটাৰ, ঠিক আছে, এজন ল'ৰা আছে। সো তেওঁ ধৰি লওক বিৰাট কোহলি আছে। সো তেওঁ 30টা বল খেলিছে, কিন্তু 6টাহে বাউণ্ডৰী কোবাই। বাউণ্ডৰী কোবাই মানে 6 বা 4 মাৰিছে, আৰু দেই 6 বা 4 যিকোনো এটা মাৰিছে, 6টা। ঠিক আছে, সো 30টা বল সি যে খেলিছে, বাউণ্ডৰী কেইটা মাৰিছে? 6টা। তেতিয়াহ'লে বাকী কেইটা কি? বাকী 30ৰ পৰা তুমি যদি 6টা যদি বিয়োগ কৰি দিয়া, 24টা বল সি কি কৰিছে? বাউণ্ডৰী খেলা নাই, মানে 1 ৰান 2 ৰান লৈছে, বা কেতিয়াবা ষ্টক কৰিছে বলটো, হয়নে নাই? সো সেইটো কাৰণে আমাক কি কৈছে যে 30টা বলৰ ভিতৰত 6টাটো আমাক কি কৰে? বাউণ্ডৰী কোবাই, 6-4 মাৰিছে, কিন্তু বাকী 24টা বাউণ্ডৰী কোবাব পাৰা নাই। কথাটো বুজি পালা? তেওঁ বাউণ্ডৰী নুকুবোৱাৰ সম্ভাৱিতা আমাক সুধিছে, খুব ইম্পৰ্টেণ্ট। সো কি কৰিব লাগে? তলত সদায় আমি টোটেল ঘটনাটো লিখিব লাগে। টোটেল কিমান আছে? 30, হয়নে নাই? আমাক কৈছে বাউণ্ডৰী নুকুবোৱাৰ সম্ভাৱিতা। বাউণ্ডৰী কেইটা বল বাউণ্ডৰী নাই কোবোৱা? 24টা। সো ওপৰত হৈ যাব 24। যদি মোক ক'লে হয় যে বাউণ্ডৰী কোবোৱাৰ সম্ভাৱিতা, তেতিয়াহ'লে বাউণ্ডৰী কোবাইছিলে কেইটা? 6টা বল, ওপৰত তেতিয়া 6 হৈ গ'ল হয়। তলত মুঠ ঘটনাটোৱে হ'ব, কিন্তু দেই মনত ৰাখিবা, টোটেল 30টা বল আছিলে, তাৰ ভিতৰত আমাৰ বাউণ্ডৰী কোবোৱা নাই কেইটা? 24টা বল। সো 24টো ওপৰত। যদি বাউণ্ডৰী কোবোৱাৰ সুধিলে হয়,
তেতিয়াহ'লে আমি কলো হয় 6টা ওপৰত 6 লিখিলো হয় তেতিয়া এতিয়া সম্ভাৱিতাৰ সদায় কি কৰিব লাগে আমাৰ একেবাৰে সৰু আকাৰলৈ লৈ যাব লাগে ভগ্নাংশ কথাটো বুজিব পাৰিছেনে সো এতিয়া যদি মই 6 ৰে যদি এটো হৰণ কৰি দিও 6 ৰে কাটাকাটি কৰিলে 6 4 গুণ 24 6 5 গুণ 30 হয়নে নাই সো আমি ভগ্নাংশটো কি পালো 4/5 আমাৰ অপচনত আছে নে 4/5 এইটো চোৱা আৰু সদায় মনত ৰাখিবা সম্ভাৱিতাৰ আনসাৰ সদায় প্ৰকৃত ভগ্নাংশটো লাভ ঠিক আছে মানে তলৰটো ডাঙৰ হয় বুজি পাইছা মানে হৰটো সদায় ডাঙৰ হ'ব এই তলৰ সংখ্যাটো সদায় ডাঙৰ হ'ব আৰু লবটো মানে ওপৰৰ সংখ্যাটো সদায় সৰু হয় সো এইটো চোৱাচোন এটা অপ্ৰকৃত ভগ্নাংশ দিছে তো এইটো কেতিয়াও সম্ভাৱিতাৰ আনসাৰ হ'বই নোৱাৰে কথাটো বুজি পালা প্ৰকৃত ভগ্নাংশ হ'বই লাগিব ঠিক আছে সো নেক্সট কোৱেশ্চনটো চোৱা এটা লুডু গুটি দলিওৱাত 4তকৈ সৰু অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব আচ্ছা লুডু গুটি আমি যদি কি আনসাৰ পাও 0 পাও নেকি লুডু গুটিত কেতিয়াও 0 নাপাও হয়নে 1 পাব পাৰো 2 পাব পাৰো 3 পাব পাৰো 4 5 6 এইকিটা আমি ফলাফল পাও তাৰ ভিতৰত কি কৈছে যে 4তকৈ সৰু অযুগ্ম সংখ্যা মনত ৰাখিবা দেই 4তকৈ সৰু সংখ্যা বুলিও কোৱা নাই কিন্তু অযুগ্ম সংখ্যা বুলি কৈছে সো 4তকৈ সৰু অযুগ্ম সংখ্যা কি 3 অযুগ্ম সংখ্যা আৰু 1 অযুগ্ম সংখ্যা তুমি এই 5টো নিদিবা 4তকৈ সৰু বুলি কৈছে যে সো 4তকৈ সৰু অযুগ্ম সংখ্যা কি আছে 1 আৰু 3 তেতিয়া হলে তলত হৈ যাব আমাৰ টোটেল ফলাফল কেইটা 6টা 6 লিখিছো এতিয়া 4তকৈ সৰু অযুগ্ম সংখ্যা কেইটা আছে দুটা ওপৰত 2 লিখিবা 3 নিলিখিবা সংখ্যাটো নালাগে কেইটা ফলাফল আছে কেইটা ঘটনা ঘটিল কথাটো বুজি পাইছানে সো মুঠ ফলাফল আছে 6টা 6 লিখিলো তলত ওপৰত কি হ'ব কেইটা সম্ভাৱ্য কেইটা ঘটনাটো মুঠ কিমান সম্ভাৱ্য আছে সো 1 আৰু 3 এ হ'ব আনসাৰ সো ওপৰত হৈ যাব 2 দুটা ঘটনা দুটাই সম্ভৱ ঘটনা হ'ব সো কাটাকুটা কৰিলে 2 ৰে কাটিলে এটো এবাৰ 2 ৰে কাটিলে এটো 3 বাৰ সো হৈ যাব 1/3 অপচন এই আছে অপচন ডি টোৱে আমাৰ শুদ্ধ উত্তৰ বুজি পাইছা ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা এটা ঘটনাৰ সম্ভাৱিতা 0 ৰ পৰা 1 লৈ থাকে মনত ৰাখিবা এটা ঘটনাৰ সম্ভাৱিতা 0 ৰ পৰা 1 ৰ মাজতে থাকিব আনসাৰটো 0 আৰু 1 ৰ মাজতে তুমি আনসাৰ পাবা কেতিয়াও তুমি 2 আনসাৰ কেতিয়াও নোপোৱা সম্ভাৱিতাৰ ক্ষেত্ৰত তুমি -3 আনসাৰ কেতিয়াও নোপোৱা সেই 0 আৰু 1 ৰ মাজতে থাকিব এই ভগ্নাংশ বিলাকো তুমি যদি দশমিকলৈ যদি কনভাৰ্ট কৰি দিয়া তেতিয়াহলে 0 আৰু 1 ৰ মাজতে তোমালোকে পাবা কথাবিলাক বুজি পাইছা সো এনেকৈ সম্ভাৱিতাৰ আনসাৰখিনি কৰা হয় আৰু কিছুমান কোৱেশ্চন আনি আছো সেইখিনিও চোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হৈ আছে ঠিক আছে যদি এতিয়ালৈকে যদি ভিডিওটো যদি লাইক কৰা নাই লাইকটো কৰি দিবা আৰু বন্ধুবৰ্গৰ ওচৰত শেয়াৰ কৰি দিব লাগিব দেই ঠিক আছে নেক্সট কোৱেশ্চনখিনি চোৱা সো নেক্সট কোৱেশ্চনখিনি চোৱা এইখিনি খুব স্পেশাল কোৱেশ্চন হয় ঠিক আছে এটা এটাকৈ চাই যোৱা কোনো এটা পৰীক্ষা কাৰ্যত সকলো সম্ভাৱিতাৰ সমষ্টি হ'ল যিকোনো ঘটনাৰ আমাৰ যদি ঘটনা এটা চোৱা দুটাই চান্স থাকিব বা ঘটনাটো হ'ব বা ঘটনাটো নহ'ব বৰষুণ আজি হ'ব পাৰে বা নহ'ব পাৰে দুটাই সম্ভাৱ্য ঘটনা হয় নে নাই সো যিকোনো পৰীক্ষা কাৰ্যত সকলো সম্ভাৱিতাৰ সমষ্টি হৈ গ'ল সো হেইটো হৈ যাব আমাৰ সদায় 1 মনত ৰাখিবা যিকোনো ঘটনাৰ ক্ষেত্ৰত দেই নেক্সট কোৱেশ্চনটো চোৱা দুটা মুদ্ৰা একেলগে টস কৰিলে অতি বেছি এটা মুণ্ড পোৱাৰ সম্ভাৱিতা আচ্ছা দুটা মুদ্ৰা যদি মই টস কৰো কি ফলাফল পাও চোৱা হয়তো মই হেড পাই যাম দুটা কইনো মই হেড পাই যাম নহলে মই কি পাম হেড টেল পাম হয় নে নাই বা টেল হেড পাই যাম বা টেল পাই যাম হয় নে নাই অল টোটাল কেইটা ঘটনা মুঠ ফলাফল কেইটা 4 হয় নে নাই 4টা ঘটনা পাইছো এতিয়া কি কৈছে অতি বেছি এটা মুণ্ড মানে কি হেড এটা হলেও হেড আছে তেতিয়া আমাৰ কেইটা ঘটনা আছে চোৱাচোন ইয়াতে দুটা আছে এটা হলেই হ'ব বুলি কৈছে সো দুটা হেড আছে ইয়াতেও এটা হেড আছে ইয়াতেও এটা হেড আছে হয় না নাই কৈছে অতি বেছি এটা মুণ্ড পোৱাৰ সম্ভাৱিতা এটা মুণ্ড হলেও হ'ব মানে এটা হেড হলেও হ'ব সো ইয়াতে দুটা আছে এটোটো হ'বই অবিয়াসলি ইয়াতে এটা আছে ইয়াতে এটা আছে অল টোটাল কেইটা ইয়াতে এটাও হেড নাই নহয় তে এইটো নলম মই সো এইটো তিনটা আমাৰ ওপৰত হৈ যাব সো কাটাকাটি না যায় আনসাৰ 3/4 হৈ যাব অপচন আমাৰ বি শুদ্ধ উত্তৰ হ'ব কথাটো বুজি পালা
নেক্সট কুৱেশ্যনটো চোৱা খুব ইম্পৰ্টেণ্ট এই বছৰ যেহেতু নিউ প্যাটাৰ্ন কৰিছে এনেকুৱা কুৱেশ্যন তোমালোকৰ দিয়া চান্সেছ বহুত বেছি এটা লুডুগুটি 300 বাৰ মাৰি পোৱা ফলাফলবোৰ সো লুডুগুটি তোমালোকে গমেই পাইছা 6টা আমাৰ কি থাকে ফলাফল থাকে তাৰ পিছত এক কেইবাৰ পাইছে 42 বাৰ 2 পাইছে 60 বাৰ 3 পাইছে 55 বাৰ 4 পাইছে 53 বাৰ 5 পাইছে 60 বাৰ 6 পাইছে 30 বাৰ এতিয়া কৈছে আমাক কি কৈছে চোৱা 300 বাৰ আমাৰ মাৰিছে সো তলত হৈ যাব 300 হয় নে নাই মুঠ ফলাফল 300 তাৰ ভিতৰত কি কৈছে এটা যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱনা যুগ্ম সংখ্যা কি কি 2 যুগ্ম সংখ্যা আকৌ 4 যুগ্ম সংখ্যা আকৌ 6 যুগ্ম সংখ্যা এতিয়া ঘটনা মুঠ ফলাফলৰ কথা কৈছে নহয় জানো সো 2 কেইবাৰ পাইছে 60 বাৰ নহয় জানো প্লাস 4 কেইবাৰ পাইছে 53 বাৰ প্লাস তাৰপিছত 6 কেইবাৰ পাইছে 30 বাৰ এই গোটেইটা টোটাল কৰি পেলাই মই ওপৰত বহাম কথাটো বুজি পাইছনে কাৰণ ফলাফলৰ কথা কৈছে নহয় তোমালোকে আকৌ এইখিনি আকৌ যোগ নকৰিবা ফলাফলৰ আমাৰ সম্ভাৱিতা কৈছে ন এটা যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা তে যুগ্ম সংখ্যা কি কি পাব পাৰে 2 4 6 তো পাব পাৰে তাৰ ভিতৰত কেইটা পাইছে 2 পাইছে 60 বাৰ 4 পাইছে 53 বাৰ আকৌ 6 পাইছে 30 বাৰ হয়নে নাই সো মুঠ ফলাফল বিলাক আমি যোগ কৰি লম তেতিয়া ওপৰত বহাই দিম কাটা কাটা কৰিম হেতুৱে আনসাৰ সো এটো যদি যোগ কৰো 3 এপিনে হৈ যাব 11 3 হৈ যাব 14 143 যদি তুমি এটো কাটা কাটা কৰা পাবা এটো পাই যাবে এটো 0.477 এনেকুৱা পাবা মানে এনেকুৱা পাবা আৰু 0.47666 এনেকা 7 পাবা আৰু সো এটোৱে আনসাৰ কথাটো বুজি পাইছনে এপ্ৰক্সিমেটলি এটোৱে আনসাৰ কথাখিনি বুজি পাইছা সো এনেকুৱা আনসাৰ তোমালোকৰ এনেকা কোৱেশ্চন তোমালোকক সুধিব এই বছৰ দেই এনেকা তালিকা বনাই দিব তাৰ ভিতৰত মুঠ ফলাফলৰ সম্ভাৱিতাটো তলত লিখিবা তাৰ পিছত কোনটো ঘটনা হৈছে যে যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা তে যুগ্ম সংখ্যা কেইটা আছে 60 টা আছে 260 বাৰ পৰিছে 453 বাৰ 630 বাৰ তো হেইকিটা যোগ কৰি পেলাই ওপৰত বহাই দিবা হৰণ কৰিবা আনসাৰটো যোনটো পাবা সেইটো অপচন বুজি পাইছা নেক্সট কোৱেশ্চন খিনি চোৱা বহুত ইম্পৰ্টেন্ট আছে সো নেক্সট কোৱেশ্চন খিনি চোৱা এইখিনি কোৱেশ্চন বহুত বেছিকে ইম্পৰ্টেন্ট সো মনোযোগেৰে একদম ধ্যান মনেৰে ধুনিয়াকে বস্তুখিনি চাই যোৱা ঠিক আছে চোৱা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা কিবা এটা ঘটনা অসম্ভৱ মানে হেতু হবই নোৱাৰে তো হেতু ঘটনাৰ যদি আমাক সম্ভাৱিতা সোধে তোমালোকে সদায় 0 বুলি লিখিবা ঠিক আছে অসম্ভৱ ঘটনা সূৰ্য পশ্চিম ফালে উদয় হয় সো এটো অসম্ভৱ ঘটনা সো হেতু সম্ভাৱিতা সদায় 0 হ'ব হয় নে নাই সো এটা ঘটনা ইৰ সম্ভাৱিতা পি ই এটা সংখ্যা যাতে মনোযোগ দিবা এইটো কোৱেশ্চন সো আমাক কি কৈছে যে এটা ঘটনা পি ই বুলি কৈছে আৰু সেই ঘটনাটোৰ আমাৰ এই চাৰিটা অপচনৰ ভিতৰত কোনটো কন্ডিশনৰ লগত মিলিব মনত ৰাখিবা তে মই কৈছিলো যে এটা সম্ভাৱিতাৰ যোনটো ঘটনা যোনটো আনসাৰ হ'ব 0 আৰু 1 ৰ মাজত হ'ব হয়নে মানে 0 হ'ব আৰু 1 হ'ব কিন্তু আমাৰ 0 তকৈ কমিব নোৱাৰিব আকৌ 1 তকৈ বাঢ়িব নোৱাৰিব কথাটো বুজি পালা সো কোনটো হ'ব চোৱাচোন ইয়াতে কি কৈ আছে এই অপচনটোত সো পি ই 0 তকৈ ডাঙৰ বুলি বুজাই আছে আকৌ 1 তকৈ সৰু বুলি বুজাই আছে কিন্তু 0 আৰু 1 টোক লোৱা নাই ইয়াতে হয়নে সো এইটো অপচন আমাৰ হ'ব নোৱাৰে কাৰণ 0 আৰু 1 টো এটা সম্ভাৱিতা হ'ব পাৰে ইয়াতে কি কৈছে চোৱা 0 লেছ দেন ইকুৱেল দিছে ইয়াতে তলত ডাক চিন এটা দিছে মানে 0 টো হ'ব বুলি কৈছে পি ই কিন্তু 1 তকৈ সৰু হ'ব বুলি কৈছে কিন্তু 0 টো হ'ব লগতে 1 হ'ব সো এইটো অপচনো আমাৰ হ'ব নোৱাৰে ইয়াতে কি কৈছে চোৱা 0 তকৈ ডাঙৰ কিন্তু 0 টো হ'ব নোৱাৰে বুলি কৈছে 1 তকৈ সৰু কিন্তু 1 টো হ'ব পাৰে বুলি কৈছে সো এইটো হ'ব নোৱাৰে কাৰণ 0 ৰ সমানো হ'ব এইটো চোৱা 0 সমান বুলি কৈছে 1 ৰ সমান বুলি কৈছে কিন্তু 0 আৰু 1 ৰ মাজত থকা বুলিও কৈছে অপচন এ ডি টো হে শুদ্ধ উত্তৰ কথাটো বুজি পালা নেক্সট কোৱেশ্চন চোৱা তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে বহুত ভেৰি ইম্পৰ্টেন্ট চোৱা তলৰ কোনটো ঘটনাটোৰ সম্ভাৱিতা হ'ব নোৱাৰে বুলি কৈছে সো 2/3 প্ৰকৃত ভগ্নাংশ এটো হ'ব পাৰে হয় নে নাই এটো হ'ব পাৰে সো প্ৰশ্ন মতে হ'ব নোৱাৰে বুলিহে সুধিছে সো আনসাৰ এটো হ'ব নোৱাৰে হয় নে নাই 15% আমি কেনে কৰিব পাৰো 15% that means 15 divided by 100 সো এটো এটা প্ৰকৃত ভগ্নাংশ সো এটো কোনোবা এটা ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে সো এটো আমাৰ আনসাৰ নহব 0.7 ক 7/10 লিখিব পাৰো হয় নে নাই
সো এইটো এটা প্ৰকৃত ভগ্নাংশ সো এইটো আনসাৰ আমাৰ হ'ব নোৱাৰে সো -1.5 মই কৈছিলো যে মাইনাছত থাকিলে সম্ভাৱিতাৰ আনসাৰ হেতু নহব মানে দেই সো আনসাৰ এইটো শুদ্ধ হ'ব মানে কোনটো সম্ভাৱিতা হ'ব নোৱাৰে বুলি কৈছে ঠিক আছে সম্ভাৱিতাৰ উত্তৰ কোনটো নহব যদি PE equal to 0.05 তেন্তে PE বাৰ কিমান সো মনত ৰাখিবা PE plus PE bar is equal to 1 হয় সদায় হয়নে সো PE কিমান দিছে PE আমাৰ 0.05 দিছে প্লাস PE bar আমাক কোৱেশ্চন কৰিছে হয়নে নাই সো PE bar টো যদি মই এপিনে ৰাখি দিও equal to 1 minus 0.05 to এপিনে গুছি গলে মাইনাস হ'ব 0.05 1 ৰ পৰা মাইনাস হ'ব সো আনসাৰ হ'ব 0.95 হৈ যাব আনসাৰ সো অপচন আমাৰ বি টু শুদ্ধ উত্তৰ হ'ব বুজি পাইছা সো তোমালোকে ধুনিয়াকে বহিত এইখিনি কোৱেশ্চন লিখিবা লিখাৰ লগতে তোমালোকে প্ৰেক্টিস কৰিবা আৰু এইখিনি কোৱেশ্চন ভালকৈ ৰিভাইজ মাৰিবা ঠিক আছে এইখিনি কোৱেশ্চন আহাৰ বহুত চান্সেস বহুত বেছি আৰু এনেকা ধৰণৰ কোৱেশ্চন তোমালোকে পৰীক্ষাত দেখা পাবা এই বছৰ এতিয়া এই ভিডিওটো এইখিনিলৈকে মই ৰাখি প্লাই আজিলৈ মই বিদায় লৈছো নতুন কি চেপ্টাৰ লাগে তোমালোকে কমেন্টত জনাবা আৰু এই সম্ভাৱিতা চেপ্টাৰটো এজন ষ্টুডেন্টে কমেন্ট কৰিছিলে সেইকাৰণে মই বনাই দিছো তোমালোকেও যি চেপ্টাৰৰ তোমালোকে কোৱেশ্চন বিচাৰি আছা তোমালোকে কমেন্ট বক্সত জনাই দিবা তেতিয়া তোমালোকে ভিডিও সহকাৰে পাই যাবা আৰু আমাৰ আগৰ ভিডিও কিটা চাইছা না নাই যদি নাই চোৱা ডেসক্ৰিপচনত লিংক আছে তোমালোকে ধুনিয়াকৈ এতিয়াই চাই লোৱাগৈ দেই তো আজিলৈ মই বিদায় মাৰিছো ধন্যবাদ